পম্পী, কেকটো তুমি কেনেকুৱা দেখিছা? ধুনীয়া হৈছে নাই বাৰু? এনেকুৱা বিহু থিমৰ কেক ময়ো ফাৰ্ষ্ট টাইম বনাইছোঁ, তাকো অৰ্ডাৰ দিয়াৰ কাৰণে। নহ'লেতো এনেকুৱা মই আগতে বনাই ট্ৰাই কৰা নাই বাৰু, কিন্তু এই কেকটো দেখিবলৈ ধুনীয়া দেখিছোঁ মই। তুমি পিছে কেনেকুৱা দেখিছে কোৱাচোন? তোমাৰ ভাল লাগিলেহে মই গম পাম যে কাষ্টমাৰেও ভাল পাব বুলি কেকটো। জুলি বাইদেউ, আপুনি বনোৱা কিবা এটা বস্তু বেয়া হ'ব পাৰেনে? আপুনি ইমান জানে বনাবলৈ, আৰু এই কেকটো যে এনেই আৰু ফাৰ্ষ্ট ট্ৰাই কৰা বুলি মানুহে দেখিলে নক'বই। আপুনি সদায় বনাই থকা বুলিয়ে ক'ব, ইমান ধুনীয়া লাগিছে। আৰু প্ৰতিটো বস্তু মানে ইমান ধুনীয়াকৈ আপুনি সজাই দিছে নহয়, সঁচাকৈ চাবলৈ বহুত ধুনীয়া লাগিছে। যোনজন কাষ্টমাৰে কেকটো অৰ্ডাৰ দিছে, কেকটো দেখাৰ লগে লগে পুৰা হেপী হৈ যাব। সঁচাকৈ কৈছোঁ জুলি বাইদেউ। হয় নেকি পম্পী? থেংক ইউ ছ' মাছ দেই। তুমি যদি কৈছা তেনেকৈ, তেতিয়াহ'লে মই এতিয়া নিশ্চিন্ত হ'ব পাৰোঁ যে কাষ্টমাৰে কেকটো ভাল পাব। বাৰু হ'ব দিয়া, তুমি এই কেকটো ধুনীয়াকৈ পেক কৰি থৈ দিয়া। কাষ্টমাৰজন আহিলে মানে তুমি দি দিবা। মই এতিয়া ওলাই যাম আৰু অলপ পিছত, বজাৰ কৰিম বুলি কৈছিলোঁ যে। তুমি বেছি সময় থাকিব নালাগে, তোমাৰো কিবা কিবি বজাৰ কৰিবলৈ থাকিব বা বেলেগ কিবা কাম থাকিব নহয়। আজি সেইটো কাৰণে সোনকালে বন্ধ কৰি তুমি গুচি যাবা। মুঠতে এই কেকটো কাষ্টমাৰে নিব আহক, দি দিয়াৰ পিছত তুমিও বন্ধ কৰি গুচি যাবা, বুজিলা? বেছি দেৰিলৈকে থাকিব নালাগে। মই এতিয়া ঘৰলৈ যাম, ঘৰলৈ গৈ পিনে ৰেডি হৈ মেলি ওলাই ধুনীয়াকৈ পেক কৰি কাষ্টমাৰজন আহিলে দি দিম বাৰু। তথাপিও আজি মোৰ বিশেষ একো কাম নাই, অকণমান দেৰিলৈকে থাকি দিম। মানে পিছবেলা 3টামান বজাত গুচি যাম আৰু বন্ধ কৰি। তাতকৈ আগে বন্ধ নকৰোঁ। আৰু কাষ্টমাৰ আহিব পাৰে ন, এতিয়া বিহুও পাইছে আৰু কাৰোবাৰ জন্মদিনো আহিব, গতিকে অৰ্ডাৰ চৰ্ডাৰ দিব পাৰে। সেইটো কাৰণে অলপ দেৰি ৰৈ দিম। কাম থাকিলে বাৰু বেলেগ কথা আছিলে। আপুনি যাওক, বজাৰ কৰি লওকগৈ। ঠিক আছে বাৰু, হ'ব দিয়া। তুমি কেইটাত বন্ধ কৰা সেইটো তোমাৰ কথা আৰু। আজিৰ দিনটোৰ কাৰণে মই তোমাক এৰি দিছোঁ। তুমি সোনকালে যোৱা দেৰিকৈ যোৱা সেইটো তোমাৰ কথা বাৰু। হ'ব, এই কেকটো লোৱা। এতিয়া অলপ টাইমৰ কাৰণে ফ্ৰিজত থৈ দিয়া, তাৰপিছত পেক কৰি থৈ দিলে হৈ যাব। মই এতিয়া ওলাই দিওঁ, আৰু যদি কিবা প্ৰব্লেম হয় মোক কল কৰি দিবা, বুজিলা? হ'ব জুলি বাইদেউ। মই চাম বাৰু, আপুনি চিন্তা কৰিব নালাগে। আৰু প্ৰব্লেম হ'লে কল কৰি দিম। হ'ব দিয়ক কেকটো, আপুনি যাওক। পিহু, তই যে মিছামিছি কথা কওঁ দেই। তই ক'লি ঘৰৰ পৰা ওলাই গৈছোঁ বুলি, সেইটো কাৰণে মই ইমান খকা খন্দাকৈ গুচি আহিলোঁ। দেখা নাই, ড্ৰেছটো ভালকৈ মই মানে চেঞ্জ কৰিম বুলি ভাবিছিলোঁ, বেলেগ এটা ড্ৰেছ পিন্ধিম বুলি। তোৰ সেই উৎপাতত মই এনেকৈ গুচি আহিলোঁ। এইটো মোৰ একদম অলপো ভাল লগা নাই পিন্ধি পিনে আজি। তই ওলোৱা নাছিলি যদি মোক ক'ব পাৰ ন। মইনো কি জানো তই আকৌ ঘৰলৈ গৈ ঘৰত ড্ৰেছ চেঞ্জ কৰি ওলাই আহিবি বুলি। মই আকৌ তই বেকাৰীত আছ বুলিহে ভাবিছিলোঁ। সেইটো কাৰণে মই ক'লোঁ আকৌ মই ওলাই গৈছোঁ বুলি। মোক ক'ব লাগিছিলে তই ঘৰলৈ গৈছ বুলি, মই গম নাপাওঁ নহয়। সেইকাৰণে মই ওলাই আছোঁ বুলি ক'লোঁ আৰু, যাতে তয়ো তোৰ কামখিনি কৰি লৈ পিনে সোনকালে ওলাব পাৰ। হ'ব দে, একো নাই। এই ড্ৰেছটো কিবা বেয়া লগা নাই নহয়, আগতো পিন্ধিছচোন, ধুনীয়া লাগিছে। আমি বজাৰ কৰি পেলাইহে যাম, একো নহয় দে। ময়োতো চিম্পলকৈ আহিছোঁ। হ'ব বাৰু, চিম্পলকৈ অহাজনী নিজে ইমান ধুনীয়াকৈ আহিছে, আৰু মোক আকৌ সেই মিছামিছিকৈ ওলাইছোঁ বুলি কৈ পিনে খকা খন্দা কৰালি। এতিয়া আকৌ ভাল লাগিছে বুলি ক'বলৈ আহিছে। বাৰু হ'ব ব'ল, শ্বপিং কৰিবলৈহে যাম। বেলেগ কিবা ক'ৰবাত যাব থকা হ'লেতো মই আকৌ ঘূৰি গৈ চেঞ্জ কৰি আহিলোঁ হয়। তই খকা খন্দা কৰালি যে, সেইকাৰণে তোকো ৰখালোঁ হয় মই ক'বলৈ আহিছে। পিছে এতিয়া ক'লৈ যাম বুলি ভাবিছ? সেইটোতো নাজানো এতিয়া ক'লৈ যাওঁ। ব'লচোন এখন এখনকৈ চবতে সোমাই গৈ থাকিম। য'ত দামটো অকণমান কম যেন পাওঁ তাৰ পৰাই ল'ব লাগিব কিবা দুযোৰমান কাপোৰ। এনেও এতিয়া বিহুৰ সময় যে দামবোৰ বেছি বেছিয়ে ক'ব, তথাপিও ক'ৰবাত কম পাই যাব পাৰোঁ ন। ব'ল চাওঁগৈ আজি ক'ত যাওঁ। এতিয়া কিন্তু কাপোৰৰ দাম বহুত কৈ দিব। যিটো দাম একচুৱেল দামটো হ'ব তাতকৈ দুগুণ বঢ়াই ক'ব, তেতিয়াহে সিহঁতৰ ওলাব আকৌ। তাকে ময়ো চাওঁ দেই, দামবোৰ যদি মানে বিচৰা মতে পাওঁ তেতিয়া ল'ব লাগিব, নহ'লে মই অনলাইনে কৰিম বুলি ভাবিছোঁ। কিন্তু অনলাইন কৰিলেও এতিয়া আকৌ বিহুৰ আগেয়ে পাবহি নাই, সেইটোও এটা কথা নহয়। বাৰু বলচোন। সেইটোও এটা কথা আকৌ। মই বাৰু এনেই অনলাইন কৰি থৈছোঁ ধুনীয়া কুৰ্তি ছেট এযোৰ, এনেকুৱা মানে পাটৰ হেৰি কাপোৰৰ পৰা বনাইছে, বহুত ধুনীয়া। তোক দেখুৱাম বাৰু দেই। মই নিজে ডিজাইন কৰাৰ কথাই আছিলে, কিন্তু ইমানবোৰ কৰি থাকিবলৈ সময় নাই আকৌ। লোকৰ বস্তুবোৰ মানে বনাই থাকোঁতেই গৈছে, নিজৰ কাৰণে ক'ত আৰু। সেইকাৰণে ভাবিলোঁ অৰ্ডাৰকে কৰি দিওঁ, বিহুৰ আগেয়ে পাবহি বাৰু। কিন্তু এতিয়া কাপোৰ অৰ্ডাৰ কৰিলে আকৌ কিমান দিন লাগে ঠিক নাই নহয়। সেইকাৰণে অফলাইনে কিনো বুলি ভাবিছোঁ এইবাৰ। গৈ চাওঁ এতিয়া কি হয়, তাৰপিছত চাব লাগিব আৰু। যদি দাম নিমিলে তেতিয়া অনলাইনকে কৰি দিম, দুদিনমান দেৰিকৈ পালেও একো নাই। এই কাপোৰযোৰ এনেই চিম্পল হয় আৰু কালাৰটো ধুনীয়া, কিবা এটা এনেই ভাল লাগিছে ন। ধুনীয়া লাগিছে মোৰতো কালাৰ চালাৰ, আৰু ফুলবোৰ বেছি ডাঙৰ থাকিলেও বেয়া লাগে নহয় পিন্ধিবলৈ। ইয়াৰ ফুলৰ চাইজবোৰ একদম ধুনীয়া জোখৰ আৰু, বেছি সৰুও নহয় বেছি ডাঙৰো নহয়, মিডিয়াম মানে। তই কেনেকুৱা দেখিছ কাপোৰযোৰ? তই ঠিকেই কৈছ জুলি, কাপোৰযোৰ মোৰো কিবা এটা ভাল লাগিছে। কালাৰটো মিঠা কালাৰ, ধুনীয়া। এই কালাৰটো ভাল লাগিব, আৰু ফুলবোৰো জোখৰে আছে। এনেকুৱা সৰু সৰু ফুল থাকিলেই ভাল লাগে বাৰু, বেছি ডাঙৰ থাকিলে কিবাহে লাগে দেখিবলৈ। ধুনীয়া আছে। ভণ্টি, তোমালোকে একদম ভাল কাপোৰে মানে চিলেক্ট কৰিছা। কাপোৰযোৰ একদম প্ৰিমিয়াম কোৱালিটিৰ হয়, বহুত ধুনীয়া। তোমালোকক কিন্তু
ধুনীয়া লাগিব কাপোৰযোৰে, কালাৰটো ইমান মিঠা কালাৰ। যদি পচন্দ হৈছে লৈ লোৱা, কাৰণ ইয়াত মানে এনেকুৱা কাপোৰবোৰ একদম ইউনিক আৰু প্ৰিমিয়াম কোৱালিটিৰ আনো যে মানুহৰ পচন্দ হোৱাৰ লগে লগে লৈয়ে যায়, পিছত ল'ম বুলি ক'লে আৰু নাপাবা। গতিকে ধুনীয়া পচন্দ হৈছে যেতিয়া পাওঁতে হয় বাৰু লৈ লোৱা কাপোৰযোৰ তোমালোকে। ভাল লাগিছে, কিন্তু অকল ভাল লাগিলে নহ'ব নহয় আংকাল। এতিয়া কাপোৰযোৰৰ দামটো বা আপুনি কিমান কয়, আৰু আপোনাৰ কোৱা দামটো শুনি আমি বা এতিয়া ল'ব পাৰিম নে নোৱাৰিম সেইটো দামত চাব লাগিব। দামটো কওকচোন বাৰু কাপোৰযোৰৰ। অঁ আংকাল, একচুৱেলি কাপোৰযোৰ ভাল লাগিলেই অকল নহ'ব, দামটো পচন্দমতে হ'ব লাগিব নহয়। আপুনি বা এতিয়া কাপোৰযোৰৰ দামটো কি কয়, আমাৰ শুনি ভাল লগাই কয় নে একেবাৰে কিবাই কৈ দিয়ে। এনেই কাপোৰযোৰ ধুনীয়া বাৰু, কোৱালিটিও ভাল দেখিছোঁ। আপুনি দামটো কওকচোন। ভণ্টি তোমালোককনো মই কি বেছিকে ক'ম, চবকে একেই দামতে দি আছো, আৰু মোৰ ইয়াততো একদম কম দামতে দিওঁ মই কাপোৰবোৰ। এতিয়া এই কাপোৰযোৰৰ দামটো বেছি নহয়, অকল 2100 টকা হয়। তোমালোকৰ কাৰণে বাৰু 1000 টকা লেছ কৰি মই 2000 টকাত কাপোৰযোৰ দিব পাৰিম। তোমালোকে লৈ লোৱা, এনেকুৱা মানে ধুনীয়া কাপোৰ আৰু ধুনীয়া কালাৰ বেলেগত নাপাবা। হা কি ক'লে আংকাল? এই সাধাৰণ ইমান চিম্পল কাপোৰযোৰ 2100 টকা? আপুনি যে আমাক ঠগিবলৈ লৈছে দেই। এইযোৰ কাপোৰ ইমান দাম নহয় আৰু। আমি এইবোৰ কাপোৰ সেই 1500-1600 টকাতে লওঁ। আপুনি আমাক সেই 2100 টকা বুলি ক'বলৈ আহি ঠগিছে যে। এনেকৈ হ'লে নহ'ব আৰু দেই, আমি ইমান দাম দি নলওঁ। মই এই কাপোৰযোৰ অকল 1500 টকাই দিম। আপুনি যদি দিব পাৰে দিয়ক, নহ'লে আৰু নালাগে, বেলেগত চাই ল'ম আমি। নাই ভণ্টি, মই তোমালোকৰ 1 টকাও বেছি কোৱা নাই। ঠিক আছে, মই কৈছো ন তোমালোকৰ কাৰণে মই 2100 বাৰু নালাগে, তোমালোকে পুৰাপুৰি 2000 টকা দিয়া আৰু লৈ লোৱা। একদম প্ৰিমিয়াম কোৱালিটিৰ কাপোৰ হয়। 1500 টকাত মই দিব নোৱাৰিম, কোনোৱে নোৱাৰিব অৱশ্যে, আৰু এনেকুৱা কাপোৰ বেলেগত নাপাবও তোমালোকে। সেইটো কাৰণে পাইছা যেতিয়া লৈ লোৱা, আৰু মই নাই বেছি নাই দাম আংকাল, একদম কোৱা নাই। আমি ইমান বেছি দিব নোৱাৰোঁ দেই। আপুনি বহুত বেছি দাম কৈছে, আৰু এনেকুৱা কাপোৰটো আমি লৈয়ে থাকোঁ বাৰু, ইমান বেছিতো নহয়। মইতো 1400 টকা দিও লৈছোঁ এনেকুৱা কাপোৰ। আপুনি এতিয়া 2000 টকা বহুত বেছি কৈ দিছে দেই। হ'ব দিয়ক, আপুনি দিব নোৱাৰে যেতিয়া আমিও জোৰ নকৰোঁ। এতিয়া চবৰে পোচাব লাগিব, আমাৰ কাৰণে বেছি দাম হৈছে, আৰু আপুনিও এতিয়া ইমানকৈ 1400-1500 দিব নোৱাৰে। গতিকে হ'ব দিয়ক, আমি বেলেগৰ পৰা চাই ল'ম। পিহু ব'ল যাওঁ। জুলি, মোৰ হৈ গ'ল আৰু দেই। মই আৰু এতিয়া কাপোৰ অফলাইন মই কিনিম বুলি চাই থাকিলে নহ'ব। ইমান বেছি দাম কৰি দিছে, ধেমালি নেকি? বিহু বুলি মানে পূৰা লুটিবলৈ বিচাৰিছে। সেইযোৰ কাপোৰ 1400-1500তে পায়, আৰু আমি জনাৰ পিছতে আকৌ 2000 টকা কিয় দিওঁ? আকৌ 500 টকা বেছিকৈ দিব লাগিব। ইমান বেছি কৈ দিছে। মই যে অনলাইনতে অৰ্ডাৰ কৰিব লাগিব আৰু পাই। তই কি কৰ এতিয়া? অঁ পিহু, অফলাইন কাপোৰ কিনিম বুলি ক'লেতো আৰু এযোৰ কাপোৰতে গোটেই পইচাখিনি সোমোৱাই দিয়া নিচিনা হ'ব। তাকো সেইবোৰ কাপোৰ ইমান দামো নহয়। ময়ো এতিয়া সেই অফলাইনত নলওঁ নেকি, অনলাইনতে ল'ব লাগিব। খালি মেখেলা চাদৰখিনি অনলাইনত ল'ম, বাকী কাপোৰ অফলাইনতে ল'ম নেকি। এতিয়া আৰু বজাৰ নুঘূৰোঁ চাগে ন? ক'তো আজি একো পচন্দ নহ'লেইচোন, ইমান দাম কৰি দিছে। মাজতে আৰু এদিন আহিম, নহ'লে আমি নিজৰ কাৰণে কুৰ্তি ছেট নহ'লে ছালৱাৰ চুট কিবা চাব লাগিব, আৰু বিহুৰ কাৰণে ল'ব লাগিব। মেখেলা চাদৰটো বাৰু অনলাইনে কৰিব লাগিব, সেইটো ময়ো কৰিব লাগিব। অনলাইন কৰি দিম, তেতিয়াহে যদি পিছত আকৌ আহিম। আজিলৈ যাওঁ আৰু, ভাগৰো লাগি গ'ল।